হাই হেল্ল' ধন্যবাদ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি আকৌ আহিছোঁ আপোনালোকৰ মানে নতুন এটা ভিডিঅ' লৈ। তো আজি কথা পাতিম SSCGDৰ ওপৰত। তো আমাৰ কেইদিনমান আগতে নটিচ এখন আহিছে যে এইবাৰ ফিজিকেল RRYDৰ জৰিয়তে হ'ব। ইমান দিন RRYDৰ জৰিয়তে হোৱা নাছিল, তো এইবাৰ ফাৰ্ষ্ট টাইম হ'বলৈ গৈ আছে। আৰু যোৱাবাৰ হোৱাৰ কথা আছিলে, বহুত নটিচ, বহুত টেণ্ডাৰ ওলালে, লাষ্ট ডেট বহুত কেইটা দিছে। তো যোৱা 2024ত এৰেঞ্জমেণ্ট কৰিব পৰা নাই RRYDৰ। তো সেইকাৰণে এবাৰ 2025ত RRYDৰ জৰিয়তে ফিজিকেল হ'ব। আৰু ইমান দিনে ৰোটত ফিজিকেল হৈছিল, ৰোটত ৰানিংটো ৰোটত হৈছিল। আৰু এইবাৰ যিমানখিনি সম্ভাৱনা আছে গ্ৰাউণ্ডত হ'ব ফিজিকেলটো, কাৰণ RRYDৰ জৰিয়তে হ'লে গ্ৰাউণ্ডত হোৱাটো চিয়'ৰ। তো যিমান 80% মান চিয়'ৰ আছে যে গ্ৰাউণ্ডত হ'ব। আৰু এইবাৰ যদি কোনোবাই 1 ছেকেণ্ডত ফেইল কৰা তেনেহ'লে ফেইল। আৰু ইমান দিন হৈছিল যে 24 মিনিট পাৰ হৈ যদি কাৰোবাৰ 1 ছেকেণ্ড বা 2 ছেকেণ্ড আপ হৈ গৈছিল, তেনেহ'লে যদি যিজন ফৌজিয়ে ডিউটিত থাকে তেওঁ যদি অলপ মনটো ভাল তেনেহ'লে লৈ লৈছিল। তো এইবাৰ এইটো কোনো কথা নাই, যাৰ টাইম মানে যাৰ টাইম তাৰ লগত থাকিব। যোনে 1 ছেকেণ্ড লেট কৰিব 24 মিনিটৰ তেওঁ ফেইল হ'ব। আৰু এইটো কেইদিনমান আগতে নটিচ আহিছে। তো এইটো এইবাৰ চিয়'ৰ যে RRYDৰ জৰিয়তে ফিজিকেল হ'ব। আৰু আমাৰ অসমৰ কাৰণে এইটো কোনো ডাঙৰ কথা নহয়, কাৰণ যিসকলে SSCGDত এক্সাম দিছে তেওঁলোক সকলোৱে এবাৰ নহ'লে এবাৰ আছাম পুলিচত ট্ৰাই কৰিছে, মই ভাবোঁ। তো সেইকাৰণে যিয়ে আছাম পুলিচ দি পাইছে তেওঁলোকৰ কাৰণে RRYDটো কোনো নতুন কথা নহয়, কাৰণ ইমান দিন আমাৰ বহুত দিনৰ পৰা আছাম পুলিচৰ ফিজিকেল GPRছৰ থ্ৰুত হৈ আছে। তো সেইকাৰণে অসমৰ কাৰণে এইটো কোনো নতুন কথা নহয়, কাৰণ আমি দি পাইছোঁ অসম পুলিচ RRYDৰ জৰিয়তে। তো এতিয়া অলপ ৰিজাল্টৰ ওপৰত কথা পাতিম। তো আমি যদি যোৱাবাৰৰ ৰিজাল্টৰ কথা পাতোঁ 2024ত, তো 2024ত এনচাৰ কি ওলোৱাৰ পিছত 4-5 মাহমান পিছত ৰিজাল্ট দিছে। কাৰণ যোৱাবাৰ বহুত লেট হৈছে, কাৰণ যোৱাবাৰ বহুত কেইটা কাৰণ আছিল। কেইটামান চিফ্টৰ এক্সাম কেঞ্চেল হৈছে, তাৰ কাৰণে এক্সাম হৈছে, সেইটো এটা কাৰণ। তাৰপিছত MP ভোট আছিল, মানে ইলেকশ্যন আছিল, ইলেকশ্যনটো মেইন কাৰণ আছিল। তো বহুত কেইটা কাৰণ থকাৰ কাৰণে যোৱাবাৰ বহুত লেট হৈছে ৰিজাল্ট দিয়াতে। তো যদি আমি যোৱাবাৰৰ তুলনাত এইবাৰ কৰোঁ তেনেহ'লে এইবাৰ অলপ ফাষ্ট হৈ আছে, সকলোখিনি কাম ফাষ্ট হ'ব। তো সেইকাৰণে মিনিমাম 2 মাহৰ ভিতৰত ৰিজাল্ট আহি যাব। এই মাহো হৈয়ে গ'ল চাগে এনচাৰ কি দিয়াৰ। তো আৰু এই মাহৰ ভিতৰত আহি যাব, মিনিমাম এপ্ৰিলৰ লাষ্টৰ ফালে অহাৰ সম্ভাৱনা আছে শ্বৰ্ট লিষ্ট ফিজিকেল মেডিকেলৰ মানে ৰিজাল্টটো। তো যিমানখিনি সম্ভৱ এপ্ৰিলৰ লাষ্টৰ ফালে ৰিজাল্ট অহাৰ সম্ভাৱনা আছে। তো এতিয়া আমি যদি অলপ কাট অফৰ ওপৰত কথা পাতোঁ তেনেহ'লে যোৱাবাৰৰ তুলনাত কাট অফ এইবাৰ বেছি যাব নে কম যাব, তো এইটো সকলোৰে কুৱেশ্যন হৈ আছে। তো মই মোৰ ফালৰ পৰা কৈছোঁ, অভিয়াছলি যোৱাবাৰৰ তুলনাত অলপ হ'লেও কাট অফ কম যাব, এইটো 100% চিয়'ৰ। কাৰণ কম যোৱাৰ বহুত কেইটা কাৰণ আছে। ফাৰ্ষ্ট কাৰণটো আমি ক'ব পাৰোঁ, যোৱাবাৰৰ তুলনাত আমাৰ এইবাৰ অসমত প্ৰায় 1100মান পষ্ট বেছি আছে। আৰু তাৰপিছত যোৱাবাৰৰ তুলনাত এইবাৰ আমাৰ পষ্ট বেছি আছে। তাৰপিছত আৰু মেইন কাৰণটো হ'ল কুৱেশ্যন অলপ হাৰ্ড হৈছে। তাৰপিছত 3 নম্বৰ কাৰণটো হ'ল যোৱাবাৰৰ তুলনাত এইবাৰ আমাৰ ফৰ্ম বেছি ৰিজেক্ট হৈছে। ঠিক আছে, মানে আমাৰ টোটাল ভাৰতবৰ্ষত 52 লাখ এপ্লাই হৈছে, তাৰ ভিতৰত প্ৰায় 26 লাখ মানহে এক্সাম দিছে। বাকী 26 লাখ মানে এক্সাম দিয়া নাই কিছুমানে, আৰু কিছুমানৰ ফৰ্ম ৰিজেক্ট হৈছে, মানে প্ৰায় 50% এক্সামত বহিছে। তো সেইকাৰণে কাট অফ কম যোৱাৰ বহুত কেইটা কাৰণ আছে। তো আজি ভিডিঅ' এইখিনিয়ে আছিল। তো বাই বাই, নেক্সট ভিডিঅ'ত আকৌ লগ